মনত বেজ লাগে মনত বেজ লাগে জানা ইও ফটোবোৰ ওচৰতে ডালতে ইও ফটোবোৰ একেকিয়ে বিনালে ইও ফটোবোৰ ভুলত মাত শুনিলে ইও ফটোবোৰ বিহু বিহু লাগে নাচো নাচো লাগে জানা বিহু বিহু লাগে নাচো নাচো লাগে জানা হয়, পোনপ্ৰথমে মই সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ হিয়াৰ পৰা উপস্থিত আছিলোঁ। মন বহাগী বিহুৱা দল লাহোৱালৰ মোক প্ৰশিক্ষক হিচাপে নিমন্ত্ৰণ কৰাৰ কাৰণে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে নতুন নতুন প্ৰশিক্ষাৰ্থীসকলে যেনেকৈ উঠি আহিছে শিকিবলৈ উৎসাহ দেখি মোৰ খুবেই ভাল লাগিছে। আৰু ভংগীমাই হওক, বিহু নাচখনেই হওক বা পদচালনাই হওক, সেইখিনি সকলোখিনিতে মই বিশেষভাৱে গুৰুত্ব দিছোঁ। কাৰণ শিকাওঁতেতো শিকি লয়, কিন্তু ভালকৈ বা প্ৰকৃত নাচটো কোনো মানে ভালকৈ নলয়। সেইখিনি দিশত মানে মই বেছিকৈ গুৰুত্ব দিছোঁ যাতে সকলোৱে যাতে শুদ্ধকৈ শিকক আৰু এইখিনি পৰাই যাতে তাহাঁতি ওলাই মেলি এগৰাকী নাম থকা বিহুৱতী বা নাচনী হওক। আমি লাহোৱাল মন বহাগী বিহুৱা দলে প্ৰত্যেক বছৰৰ দৰে এই বছৰো আমি বিহু নাচ আৰু ঢোলৰ কৰ্মশালা তেনেকৈ আমি আয়োজন কৰি আহিছোঁ। এইবাৰ অকণমান আগলৈ হৈছে, মানে আপোনাৰ 10 মাৰ্চৰ পৰা আমি এই আজিৰ দিনটো 3 দিন হৈছে। 16 মাৰ্চত আমি মানে সামৰণি অনুষ্ঠান ৰাখিছোঁ। গতিকে আৰু অনাগত দিনত আমি এই কৰ্মশালাখনি মানে আয়োজন কৰাৰ ক্ষেত্ৰত আপোনালোকৰ সহায় সহযোগিতা আৰু দিহা পৰামৰ্শ কামনা কৰিছোঁ।